নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। তো ৰেচন কাৰ্ড এখন বৰ্তমান সময়ত কিমান প্ৰয়োজন সেই সম্পৰ্কে মই আপোনালোকক নকলেও হ'ব। ৰেচন কাৰ্ড এখন বৰ্তমান সময়ত আমাৰ কাৰণে বহুতেই এখন প্ৰয়োজনীয় ডকুমেণ্ট। যাৰ যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকাসকলে বহুখিনি চৰকাৰী সা সুবিধা লাভ কৰে। যেনে ৰেচন কাৰ্ড থকাসকলে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা পায়। যেনে ৰেচন কাৰ্ড থকাসকলে বিনামূলীয়াকৈ ৰেচন লাভ কৰে। ৰেচন কাৰ্ড থকা লোকসকলে অৰুণোদয় আঁচনিৰ পইচা পায়। ৰেচন কাৰ্ড থকাসকলে চৰকাৰী ঘৰ পায়। গতিকে ৰেচন কাৰ্ড এখন আমাৰ কাৰণে কিমান প্ৰয়োজনীয় সেইটো আমি সকলোৱে বুজি পাওঁ। এটা খবৰলৈ পৰিছে ৰেচন কাৰ্ডৰ ওপৰত 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত এটা বিশেষ নিয়ম সলনি কৰিছে আৰু সেই নিয়ম অনুসৰি আপোনালোকে ৰেচন কাৰ্ডৰ লগত জড়িত এটা বিশেষ কাম কৰিব লাগিব 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত। তো সেই বিশেষ কামটোনো কি সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। তো খবৰটো দিয়াৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো খবৰলাই পৰিছে 1 জুলাইৰ পৰা আপোনালোকে 30 জুলাই তাৰিখৰ ভিতৰত আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। আপোনালোকে যিটো মোবাইল নাম্বাৰ বৰ্তমান সময়ত চলাই আছে সেই মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত। 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব। এতিয়া মোবাইল নাম্বাৰটো এই কাৰণে লিংক কৰিবলৈ কৈছে কাৰণ ইন ফিউচাৰ ৰেচন কাৰ্ডৰ সকলোবিলাক আপডেট যাতে আপোনালোকে মোবাইলতে লাভ কৰি থাকে, তো তাৰ কাৰণে বাধ্যতামূলক কৰিছে ৰেচন কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰাটো। এতিয়া আমি যেতিয়াই নেকি বেংকত 10 টকা এটা ভৰাও বা 1 টকা এটা আমাৰ বেংকৰ পৰা কাটি লৈ যায় বা আমি একাউণ্টৰ লগত যেতিয়াই লেনদেন কৰোঁ লগে লগে আমালৈ মেছেজ আহে নে নাহে? আমিতো গম পাই যাওঁ ন, আমাৰ একাউণ্টত 1 টকা এটা সোমালে বা 1 টকা এটা কাটি নিলে। তো আমি সেই মানে ষ্টেটমেণ্টটো গম পাই থাকোঁ আমাৰ মোবাইল নাম্বাৰ জৰিয়তে। তো ৰেচন কাৰ্ডৰ তেনেকুৱা আমি একো আপডেট নাপাওঁ। কোনোবাই যদি আমাৰ নামত ৰেচন লৈও আছে আমি একোৱে গম নাপাওঁ, কাৰণ আমালৈ কোনো মেছেজ নাহে, কিবা নাহে, বা কিমান আমাক প্ৰকৃতাৰ্থত ৰেচন দিবলৈ কৈছিলে চৰকাৰে আৰু আমাক দিছে কিমান, তো সেইবিলাকো আমি একো গম নাপাওঁ। জানো যে এজন ব্যক্তিৰ বাবদ 5 কেজিকৈ দিব লাগে, কিন্তু কোনোবাই মাহত যদি 5 কেজিকৈ বেছিকৈ দিবলৈ কৈছে বা বেলেগ বেলেগ বস্তু দিবলৈ কৈছিলে সেইবিলাকতো আমি গম নাপাওঁ। আমি যিকেইটা সচৰাচৰ পাই থাকোঁ সেইকেইটাহে আমাক দি থাকে। তো অৱশ্যে সেইটো নকৰে, কিন্তু কথাটো কৈছোঁ আৰু ইনকেছ যেনিবা কৰি পেলালে। তো সেইকাৰণে এই চিষ্টেমটো বনাইছে যাতে সকলোবিলাক ডিটেইলছ আপোনাৰ মোবাইলত মেছেজৰ জৰিয়তে আহি থাকে। আপুনি ৰেচন লোৱাৰ লগে লগে আপোনালৈ মেছেজ আহিব বা আপোনাৰ ৰেচন দোকানত আহি পোৱাৰ লগে লগে আপোনালৈ মেছেজ আহিব। তো এই নিয়মটো যাতে কৰিব পাৰে তাৰ কাৰণে আমাক মোবাইল নাম্বাৰটো লিংক কৰিব লাগিব ৰেচন কাৰ্ডৰ সৈতে, আৰু সেইকাৰণে 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত মোবাইল নাম্বাৰ লিংক কৰাটো বাধ্যতামূলক কৰি দিছে। ৰেচন দোকানৰ জৰিয়তে কেনেকৈ আমি আমাৰ মোবাইল নাম্বাৰ লিংক কৰিম গোটেই প্ৰচেছটো মই আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ। তো আপুনি লিংক কৰিবলৈ যাওঁতে আধাৰ কাৰ্ডটো লৈ যাব লাগিব। তো আধাৰ কাৰ্ড নাম্বাৰটোত যিটো মোবাইল নাম্বাৰ দিয়া আছে আধাৰ কাৰ্ডত, তো সেই মোবাইল নাম্বাৰটো আপোনালোকক লাগিব। তাৰ পাছত আপোনালোকে এটা মোবাইল নাম্বাৰ মানে ৰেচন দোকানীক দিব লাগিব। ৰেচন দোকানীক দিয়াৰ পাছত এটা OTP আহিব। OTPটো ৰেচন দোকানীয়ে ভেৰিফাইড কৰিব। ভেৰিফাইড কৰাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰটো ৰেচন কাৰ্ডৰ সৈতে সংযুক্ত হৈ যাব। গোটেই প্ৰচেছটো আপোনালোকক স্ক্ৰীনত দি দিছোঁ। অৱশ্যে সেইটো আপোনালোকক দৰকাৰ নাই, সেইটো ৰেচন দোকানীয়ে কৰিব লগা প্ৰচেছ। কিন্তু কি প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব জানিবৰ কাৰণে আপোনালোকক আৰু মানে গোটেই প্ৰচেছটো স্ক্ৰীনত দি দিছোঁ। সেই প্ৰক্ৰিয়াৰ দ্বাৰা ৰেচন দোকানীজনে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰিব। তো ৰেচন দোকানীৰ ওচৰত আজিকালি এটা মেচিন থাকে য'ত নেকি আমি ফিংগাৰ দিওঁ ৰেচন আনিবৰ সময়ত। তো আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে চাগে। তো তেওঁলোকে প্ৰথমে আধাৰ কাৰ্ডটো এণ্টাৰ কৰে, তাৰপাছত ফিংগাৰ দিবলৈ কয়, ফিংগাৰ দিওঁ, এখন ৰিচিপ্ট ওলাই যায়, কেজি চাউল পাওঁ আমি, সেইমতে আমাক চাউল দি দিয়ে, আমি চাউল লৈ আহোঁ। ৰেচন দোকানতো সেইটোৱে প্ৰচেছ। তো সেই মেচিনটোতে এতিয়া কি কৰিব পাৰিব, মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব। সেইটো এক প্ৰকাৰ ক'বলৈ গ'লে মিনি কম্পিউটাৰ, তাতে সব কামবিলাক কৰিব পাৰি। আধাৰ কাৰ্ডো লিংক কৰিব পাৰি, এতিয়া মোবাইল নাম্বাৰো লিংক কৰিব পৰা ব্যৱস্থা কৰি দিছে, আৰু তাতে আমি মোবাইল নাম্বাৰ লিংক কৰিব পাৰিম। অকল সেয়াই নহয়, আপোনালোকে নিজাববীয়াকৈও যদি কৰিব বিচাৰে, মোবাইল নাম্বাৰ লিংক কৰিব বিচাৰে, নিজাববীয়াকৈও লিংক কৰিব পাৰে। আপোনালোকে পোষ্ট মেচিনত লিংক নকৰাকৈ বা ৰেচন দোকানত লিংক নকৰাকৈ আপোনালোকে নিজাববীয়াকৈও
লিংক কৰিব পাৰে তো কেনেকৈ কৰিব হেতু জানি থাকক যদি লিংক কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব তো তাৰ বাবে আপোনালোকে প্লে ষ্টৰৰ পৰা মেৰা ৰেচন এপছ এই এপছটো ডাউনলোড কৰি ল'ব তো এই এপছটোৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ লিংক কৰিব পাৰিব তো সিম্পল পদ্ধতি আপোনালোকে এপছটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত তাত আপোনালোকৰ আধাৰ নাম্বাৰটোৰে ৰেজিষ্টাৰ্ড কৰিব ৰেজিষ্টাৰ্ড কৰাৰ পাছত মোবাইল নাম্বাৰ চেঞ্জ কৰাৰ এটা ৰিকুৱেষ্ট অপচন থাকে তো তাত গৈ আপোনালোকে মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব সিম্পল পদ্ধতি বৰ বিশেষ টান কাম নহয় কিন্তু এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব মোবাইলত যদি এপছটো ডাউনলোড নাথাকে তেনেহ'লে আপোনালোকে ৰিকুৱেষ্ট কৰিব নোৱাৰিব তো 1 জুলাই আগত পৰাপক্ষত আপোনালোকে কৰি পেলাব 1 জুলাইত আপোনালোকে যাব দোকানত মোবাইল নাম্বাৰ লিংক কৰিব গোটেইখিনি দীঘলীয়া প্ৰচেছ হ'ব গতিকে আপুনি যদি আগতীয়াকৈ কৰি থৈ দিয়ে ভাল হ'ব নিজৰ কাৰণে নিজৰ মোবাইলতে কৰিব পাৰিব মেৰা ৰেচন এপছটো ডাউনলোড কৰি তো এই নিয়মটো কি কাৰণে কৰিছে মই আপোনালোকক কলোৱে প্ৰথমে যে এই নিয়মটো কৰাৰ মূল উদ্দেশ্য কি যাতে সকলোৱে নিহাৰিকৈ ৰেচন লাভ কৰে যাতে উচিত ব্যক্তিজনে ৰেচনখিনি লাভ কৰে তো তাৰ কাৰণে এই ব্যৱস্থাটো কৰি দিছে আৰু মোবাইল নাম্বাৰটো লিংক কৰাৰ লগে লগে গোটেই ডিটেইলছবিলাক আপোনালোকে চাই থাকিব পাৰিব ইন ফিউচাৰ ৰেচন কাৰ্ডৰ যে আপোনাৰ ৰেচনত কেইজন মানুহৰ নাম লিংক হৈছে বা কেইজন মানুহৰ নাম অন্তৰ্ভুক্ত আছে দোকানীজনে কেজি চাউল দিছে গোটেইবিলাক ডিটেইলছ আপোনালোকে পাই থাকিব এ টু জেড তথ্য মেছেজৰ জৰিয়তে পাই থাকিব বা আপোনালোকে অনলাইন পৰ্টেলৰ জৰিয়তেও তেতিয়া চাই থাকিব পাৰিব গোটেইবিলাক ডিটেইলছ বা ইন ফিউচাৰ আপুনি আপোনাৰ ৰেচন কাৰ্ডত যদি কোনো ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিব বিচাৰে হেতুও কৰিব পাৰিব গোটেইবিলাক বস্তু আপোনালোকে কৰিব পাৰিব আৰু তাৰ কাৰণে আমাক প্ৰথমে দৰকাৰ হ'ব মোবাইল নাম্বাৰ যদি মোবাইল নাম্বাৰটো লিংক কৰা ব্যৱস্থা কৰি নিদিয়ে তেতিয়া যোনে তোনে জিটি কৰি দিব পাৰে হয় নহয় তো সেই কাৰণে মোবাইল নাম্বাৰটোৰে OTP ভেৰিফাইড কৰিব লাগিব আৰু OTP যাব ক'ত আপোনাৰ মোবাইল নাম্বাৰত আৰু আপোনাৰ মোবাইল নাম্বাৰটো আপুনি যাকে তাকে নিদিব তো তাৰ কাৰণে এটা মানে সিকিউৰ প্ৰচেছৰ কাৰণে OTP প্ৰক্ৰিয়াটো খুবেই প্ৰয়োজন আৰু সেই OTP প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে আপোনালোকক মোবাইল নাম্বাৰৰ লিংক কৰিবলৈ কৈছে ৰেচন কাৰ্ডৰ সৈতে গতিকে আপোনালোকে ৰেচন কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰি ল'ব 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তো চিন্তা কৰিব নালাগে যেতিয়া ৰেচন আনিবলৈ যাব তেতিয়া কৰিব পাৰিব বা আগতীয়াকৈ আপোনালোকে কৰি থব পাৰিব তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আপোনালোকে জনাব তো আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম